নমস্কাৰ আসাম পুলিচ এবিইউবি কনষ্টেবলৰ লিখিত পৰীক্ষাৰ আজি মক টেষ্টৰ তৃতীয়টো ক্লাছ লৈ আহিছোঁ। প্ৰথম সেকশ্যনটো আছে সাধাৰণ জ্ঞানৰ ওপৰত। প্ৰথমটো প্ৰশ্ন, বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কাক জনা যায়? বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি অপশ্যন বিটো হৈ যাব কাৰেক্ট। ভূপেন হাজৰিকাদেৱক জনা যায় আৰু ভূপেন হাজৰিকাক বাৰ্ড অফ আসাম বুলিও জনা যায়। বাৰ্ড অফ আসাম বুলি জনা যায় ভূপেন হাজৰিকাক। কিন্তু কনফিউজ নহ'ব, বাৰ্ড অফ আসাম ইন আছামিজ লিটাৰেচাৰ বুলি যদি কয় তেতিয়া লক্ষীনাথ বেজবৰুৱা হৈ যাব কাৰেক্ট আনচাৰ। বুজি পাইছেনে নাই? কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি জনা যায়? এইটো আমি সকলোৱে জানো আনচাৰটো। অপশ্যন বিটো হৈ যাব কাৰেক্ট, ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 3, কোন চনত অসম ব্ৰিটিছ শাসনৰ অধীনত এটা পৃথক প্ৰদেশ হিচাপে পৰিগণিত হৈছিল? মানে ছেপাৰেট প্ৰভিন্স হিচাপে পৰিগণিত হৈছিল আণ্ডাৰ ব্ৰিটিছ ৰুল। কিন্তু মন দিব, ব্ৰিটিছ ৰুল বুলি কৈছে, গতিকে অপশ্যন বিটো হৈ যাব কাৰেক্ট। পৰৱৰ্তী প্ৰশ্নটো আছে, ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায়? ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, অপশ্যন ডিটো হ'ব কাৰেক্ট, যাদৱ পায়েং। কুৱেশ্যন নম্বৰ 5, মাজুলীৰ বৰ্তমান ক্ষেত্ৰফল কিমান হয়? এৰিয়াটো কিমান হয় বৰ্তমান? আগতে ডাঙৰ আছিলে, বৰ্তমান কমিছে বহুত, গতিকে আনচাৰ বিটো হৈ যাব কাৰেক্ট, অপশ্যন বি কাৰেক্ট আনচাৰ হৈ যাব। 352 বৰ্গ কিলোমিটাৰ হ'ব। কুৱেশ্যন নম্বৰ 6 আছে, ভাৰতৰ প্ৰথম বেংক কোনখন আছিল? প্ৰথম বেংকটো কি আছিল ভাৰতৰ? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, বেংক অফ হিন্দুস্তান। ষ্টেট বেংক অফ ইণ্ডিয়া নহয়, এইটো পিছত হৈছিলে। নোটখিনি চাব, বেংক অফ হিন্দুস্তান আছিলে ভাৰতৰ প্ৰথমখন বেংক, যিটো 1770 চনত কলিকতা, বৰ্তমান কলিকতা হয়, আগতে কলকাতা বুলি কৈছিলে, বৰ্তমান কলিকতাত স্থাপন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 7, কোন সংগঠনৰ মুখ্য কাৰ্যালয় জেনেভা আৰু ছুইজাৰলেণ্ডত আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন বি, বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আমি শ্বৰ্ট ফৰ্মত WHO বুলি কওঁ। আৰু লগতে বাকী ৰাষ্ট্ৰসংঘ এইটো চাই থ'ব, ৰাষ্ট্ৰসংঘটো নিউয়ৰ্ক, এইটো অপশ্যন এ, অপশ্যন চি আৰু অপশ্যন ডি বুলি দিছোঁ। অপশ্যন এ মানে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে নিউয়ৰ্কত। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াৰ মুখ্য কাৰ্যালয় আছে ৱাশ্বিংটনত। তাৰপিছত যিটো বিশ্ব বেংক, ৱৰ্ল্ড বেংক আছে, ইয়াৰো ৱাশ্বিংটনত আছে মুখ্য কাৰ্যালয়। এইখিনি চাই থ'ব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, নোট কৰি ল'ব কথাখিনি। পৰৱৰ্তী প্ৰশ্ন, জাপানত কোনটো মুদ্ৰা ব্যৱহাৰ কৰা হয়? মুদ্ৰাৰ ওপৰতো কেতিয়াবা প্ৰশ্ন অহা দেখা যায়। জাপানত কি মুদ্ৰা ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, য়েন, YEN, য়েন মুদ্ৰা ইউজ কৰা হয়। কুৱেশ্যন নম্বৰ 9, অসমত আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, অপশ্যন চি হ'ব কাৰেক্ট, চুকাফা। চুকাফাই অসমত আহোম বংশৰ স্থাপনা কৰিছিলে। পৰৱৰ্তী প্ৰশ্নটো আছে, কোন গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় বা ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11ত আছে, নাগালেণ্ডৰ চৰকাৰী ভাষা কি? নাগালেণ্ডৰ চৰকাৰী ভাষাটো হৈ যাব ইংলিছ। কুৱেশ্যন নম্বৰ 12, ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখন কোনে লিখিছিল? যিটো ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখন আছে, সেইটো কোনে লিখিছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি, মৌলানা আবুল কালাম আজাদ, বা মৌলানা আজাদ বুলিও কেতিয়াবা অপশ্যনত থাকিব পাৰে, সেইটো হিচাপত আপুনি চাই ল'ব, হয়নে? কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া মহিলা উপন্যাসিক কোন আছিল? ফাৰ্ষ্ট এছামিজ ৱুমেন নভেলিষ্ট কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, পদ্মাৱতী দেৱী। কুৱেশ্যন নম্বৰ 14, ছুইজাৰলেণ্ডৰ ৰাজধানী কি? ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম সুধিছে, ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন চি, বাৰ্ণ, BERN, বাৰ্ণ। কুৱেশ্যন নম্বৰ 15 আছে, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ আনচাৰ আমি সকলোৱে জানো, S ৰাধাকৃষ্ণন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো? ইয়াৰ আনচাৰ হৈ যাব অপশ্যন বি, গংগা। অপশ্যন বিটো হৈ যাব কাৰেক্ট। নীল বুলি নিদিব, এইটো ভাৰতৰ নহয়, এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী হ'ল নীল। এইটো পৃথিৱীত যেতিয়া সুধিব তেতিয়া নীল হ'ব, ভাৰতৰ সুধিছে, গতিকে অপশ্যন বি, গংগা হৈ যাব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 70, GDPৰ সম্পূৰ্ণ ৰূপ কি হয়? সম্পূৰ্ণ নামটো সুধিছে, ইয়াৰ আনচাৰ হ'ব অপশ্যন এ কাৰেক্ট, ক্ৰছ ডমেষ্টিক প্ৰডাক্ট, GDPৰ ফুল ফৰ্ম। পৰৱৰ্তী প্ৰশ্নটো সুধিছে, মেঘদূতম কোনে লিখিছিল? মেঘদূত যিটো গ্ৰন্থ আছিলে, এইটো কোনে লিখিছে? ইয়াৰ আনচাৰটো হ'ব কালিদাস, অপশ্যন এটো কাৰেক্ট হৈ যাব, কালিদাসে মেঘদূতম লিখিছিলে। আপোনালোকে আনচাৰকেইটা নোট কৰি ল'ব যিখিনি নাজানে। পিছত কৈছে, ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়? ইয়াত ভাৰতৰ বুলি কৈছে, গতিকে অপশ্যন বিটো হৈ যাব কাৰেক্ট। যদি পৃথিৱীৰ ভিতৰত সোধে, পৃথিৱীৰ কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়, তেতিয়া হ'ব জাপান। জাপান হৈ যাব কাৰেক্ট আনচাৰ যদি পৃথিৱীৰ ভিতৰত সোধে। পৰৱৰ্তী প্ৰশ্ন কৈছে, পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণৰ গেছ কোনটো? পৃথিৱীৰ বায়ুমণ্ডল যিটো আছে, বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণৰ কোনবিধ গেছ থাকে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব নাইট্ৰজেন। নাইট্ৰজেন আটাইতকৈ বেছি পৰিমাণে থাকে। কেতিয়াবা ছায়েন্সৰ কুৱেশ্যন সোধা দেখা যায়, সেইকাৰণে এটা দুটা ছায়েন্সৰ কুৱেশ্যনো মই লৈ আনো, যাতে আপোনালোকৰ ক্লিয়াৰ হৈ থাকে। পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন আটাইতকৈ বেছি থাকে, তাৰপিছত থাকে অক্সিজেন, ছেকেণ্ড হায়েষ্ট অক্সিজেন, তাৰপিছত বাকী গেছসমূহ থাকে। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ আটাইতকৈ সৰু দেশ কোনটো? বিশ্বৰ আটাইতকৈ সৰু দেশ,
ইয়াৰ আনসাৰ হ'ব ভেটিকান সিটি অপশন বি কাৰেক্ট হৈ যাব ভেটিকান সিটি হৈ যাব কাৰেক্ট আনসাৰ ও মোৰ আপোনাৰ দেশ গীতটো কোনে ৰচনা কৰিছিল আমাৰ যেটো জাতীয় সংগীত আছে ও মোৰ আপোনাৰ দেশ হেতু কোনে লিখিছিলে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি লক্ষীনাথ বেজবৰুৱাদেৱে লিখিছিলে পৰৱৰ্তী প্ৰশ্ন জনকল্যাণ যোজনাৰ মুখ্য লক্ষ্য কি হয় জনকল্যাণ যোজনা যেটো আছিল তাৰ মুখ্য লক্ষ্য কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ গ্ৰামাঞ্চলৰ লোকসকলৰ সকলোবোৰ দিশ বিকাশ সাধন কৰাটো হল জনকল্যাণ যোজনাৰ মুখ্য লক্ষ্য পৰৱৰ্তী প্ৰশ্নটো কৈছে সাঁওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি হয় সাঁওতালসকলে শৰৎকালত যেটো উৎসৱ পালন কৰে সেই উৎসৱটোৰ নাম কি হয় ইয়াৰ আনসাৰ হ'ব অপশন এ দাসাই উৎসৱ হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 25 বিশ্ব জনসংখ্যা দিৱস আৰু ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় ইয়াত দুটা খুদিছে চাব বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয় লগতে ধৰিত্ৰী দিৱস পালন কৰা হয় 22 এপ্ৰিলত গতিকে অপশন 11 জুলাই আৰু 22 এপ্ৰিল অপশন সি টো কাৰেক্ট হৈ যাব বুজি পাইছে ইয়াত দুটা শুদ্ধ হ'ব লাগিব এটা শুদ্ধ হলে নহব গতিকে অপশন সি টো কাৰেক্ট হৈ যাব পৰৱৰ্তী আমাৰ সেকশন আছে সেকশন বি ইংলিছৰ ওপৰত আমাৰ জিকেৰ ওপৰত 25টা কোৱেশ্চন আছিল ইংলিছৰ ওপৰত আমি কেইটামান কোৱেশ্চন আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন আছে The cat is under the bed. ইয়াত under যেটো wordটো দিয়া আছে under ই কি হয় under is a an option আছে preposition conjunction adverb নে none of the above under to এটা preposition হয় under at on in এবিলাক preposition হয় গতিকে অপশন এ টো কাৰেক্ট হৈ যাব কোৱেশ্চন নম্বৰ 28 আছে the river Nile is dash longest river of all এটো আৰ্টিকেলৰ এটা কোৱেশ্চন হয় ইয়াত লংগেষ্ট আছে আমি সুপাৰলেটিভ ডিগ্ৰী যে আছে সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় the article ইউজ কৰো এটো আমি জানো ৰুলটো গতিকে অপশন সি টো হৈ যাব কাৰেক্ট আনসাৰ এটো লংগেষ্ট আছে নহয় লংৰ সুপাৰলেটিভ ডিগ্ৰী হয় গতিকে অপশন সি টো হৈ যাব কাৰেক্ট বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্ন যে হি ইজ ড্যাশ অনলি ইয়াত অনলি চাব হে অনলি ওয়াৰ্ডটো চাব আনটাইডি বয় এট দ্য স্কুলখনৰ ভিতৰত তেৱেই একমাত্ৰ অপৰিপাটি এজন ল'ৰা স্কুলৰ ভিতৰত মানে স্কুলত যিমানখিনি ল'ৰা ছোৱালী আছে সেই গুটেইখিনিৰ ভিতৰত যিজন ল'ৰাৰ কথা কৈছে সেই ল'ৰাজন এজনেই অপৰিপাটি ৰুল এটা আছিল বহুত কেইজনৰ মাজত যদি এজনক বুজোৱা হয় তেতিয়া the article ইউজ কৰা হয় হয়নে গতিকে অপশন সি টো হৈ যাব কাৰেক্ট হি ইজ the only untidy boy at the school বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 30 synonym of germinate জাৰ্মিনেটৰ সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ সিমিলাৰ ওয়ার্ড জাৰ্মিনেটৰ সিমিলাৰ ওয়ার্ড কি হ'ব অপশন ডি টো কাৰেক্ট হ'ব জাৰ্মিনেট মানে কি অঙ্কুৰিত হোৱা বাকি ওয়ার্ডখিনিৰ মিনিং চাই লও আমি ডিকে মানে ক্ষয় হোৱা হয়নে ব্রিড মানে প্রজনন করা প্রডিউস মানে উৎপন্ন করা পরবর্তী প্রশ্নটো আছে কোয়েশ্চন নাম্বার 31 রাজু হ্যাজ বিন লিভিং ইন আমেরিকা ড্যাশ মার্চ লাস্ট এটো লাস্টটো আগত হ'ব মার্চটো পিছত হ'ব এটো কিবা টাইপিং মিস্টেক হৈছে এটো ঠিক কৰি লব চাব অপশন কেটাৰ ভিতৰত চেঞ্জ ফ্ৰম আপ টু এটো অন নহব এটো ফৰ ইয়াতো প্ৰিন্টিং মিস্টেক হৈ আছে অপশন এটো ফৰ হ'ব নে ফৰ হ'ব যেতিয়া পিৰিয়ড অফ টাইম মানে সময় সীমা বুজায় মানে সময়ৰ এটা স্টার্টিং আছে আৰু এটা এন্ডিং আছে মানে এটা সময় আবদ্ধ সময় বুজাব স্টার্টিং আছে আৰু এন্ডিং আছে তেতিয়া আমি সদায় ফৰ ইউজ কৰো ফৰ মানে আৰু সিন্স কেতিয়া ইউজ কৰো যেতিয়া স্টার্টিং টাইমটো আছে কিন্তু এন্ডিংটো নাই বুজি পাইছে নে নাই স্টার্টিংটো আছে কিন্তু এন্ডিং নাই তেনে ক্ষেত্ৰত আমি সিন্স ইউজ কৰো ফ্ৰম আৰু আপ টু নহয় ইয়াত চাব লাষ্ট মাৰ্চ বুলি কৈছে মাৰ্চৰ পৰা তেখেত থাকিবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে থাকি আছে এতিয়ালৈকে তাতেই আছে এন্ডিংটো হোৱা নাই হয়নে নাই এতিয়ালৈকে উভতি অহা নাই ইয়াত অপশন এ টো হৈ যাব কাৰেক্ট সিন্স লাষ্ট মাৰ্চ পৰৱৰ্তী প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 32 কৈছে চুজ দ্য কাৰেক্ট পাঞ্চুৱেশ্যন মাৰ্ক আগতে আপুনি সেন্টেন্সটো পঢ়িছা কি কৈছে ইয়াত দে আস্কড what time the department store would open এই যেটো সেন্টেন্সটো আছে এটো এজন থাৰ্ড পারসন তৃতীয় ব্যক্তিয়ে কৈছে কি কৈছে যে তেখেত সকলে খুদিছিলে যে ডিপাৰ্টমেন্ট ষ্টৰটো কিমান সময়লৈকে খোলা থাকিব গতিকে ইয়াত কোৱেশ্চন মাৰ্ক নহয় ফুল স্টপ হ'ব অপশন বি টো কাৰেক্ট হৈ যাব ফুল স্টপ বুজি পাইছে না তৃতীয় ব্যক্তিয়ে কৈছে গতিকে কোৱেশ্চন মাৰ্ক নহব which of the following words is correctly spelled অপশন চাৰিটাৰ ভিতৰত কোনটোৰ স্পেলিং ঠিক আছে ভুল নহয় accommodation ইয়াত ডাবল এম হ'ব এটো নহয় ডাবল এম এ এম এ এটো মিস্টেক হৈ আছে এটো চাব এটো ও হ'ব এ নহয় এ ডাবল সি ও ডাবল এম ও এটো অপশন সি টো কারেক্ট হৈ যাব চাই লও আনসাৰটো হয় অপশন সি টো কারেক্ট আছে পৰৱৰ্তী প্ৰশ্ন আছে আমাৰ সেকশন সি গণিতৰ ওপৰত আছে
মেথছৰ প্ৰথমটো প্ৰশ্ন কৈছে যে কিমান বছৰত কোনো মূলধনৰ পৰিমাণ 25% বাৰ্ষিক হাৰত 3 গুণ কৰিব পাৰি। বুজিছানে নাই প্ৰশ্নটো? মানে কিবা এটা মূলধন আছে, আমি নাজানো কিমান, তাৰ 25% ইণ্টাৰেষ্ট ৰেটত 3 গুণ হ'ব লাগে এমাউণ্টটো। মূলধনটো আমি নাজানো। মূলধনটো যদি আমি 100 টকা বুলি ধৰি লওঁ, তেন্তে যিটো এমাউণ্টটো হ'ব ইণ্টাৰেষ্ট সুদে মূলে সবৃদ্ধি মূলটো হ'ব 3 গুণ, অৰ্থাৎ 300 টকা হৈ যাব। টোটেল এমাউণ্টৰ পৰা প্ৰিন্সিপালটো মাইনাছ কৰিলে আমি সুদটো কিমান হৈছে সেইটো পাই আছোঁ। 300ৰ পৰা আমি 100 মাইনাছ কৰি দিম, আমি ইণ্টাৰেষ্টটো পাই যাম। ইয়াত উল্লেখ কৰা নাই যে কি সুদ কৈছে, ইয়াত উল্লেখ কৰা নাই। যদি সুদ উল্লেখ নাথাকে তেতিয়া আমি সৰল সুদ বুলি ধৰোঁ। বুজি পাইছেনে নাই? ইয়াৰ পৰা আমি চিম্পল ইণ্টাৰেষ্টটো 200 টকা পাই আছোঁ। বাকীখিনি মচি দিছোঁ, জেগা কম আছে। চিম্পল ইণ্টাৰেষ্টটো আমি 200 টকা পাইছোঁ। চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা কি আছিল? P/T/100। আমি 200 টকা পাইছোঁ। প্ৰিন্সিপাল আছিলে আমাৰ 100 টকা, মানে মূলধন, আৰু ইণ্টাৰেষ্ট ৰেটটো 25%। আৰু আমাৰ সময়টো লাগে, সময় আমি নাজানো, টি বুলি ধৰিছোঁ, /100 ইকুৱেল 200 টকা। আমাৰ চিম্পল ইণ্টাৰেষ্টটো আহি আছে, 100 কেঞ্চেল হৈ আছে। টিৰ লগত 25 মাল্টিপ্লাই হৈ আছে, সেইটো ছাইডত গ'লে, ৰাইট ছাইডত গ'লে হৰণ হৈ যাব। 200/25 আমি হৰণ কৰিলে 25ৰে 200 হৰণ কৰিলে 8 পাই যাম, অৰ্থাৎ সময়টো আমি অপশ্যন চি 8 বছৰ পাই যাম। বুজি পাইছে নিশ্চয়? 12 কিলোগ্ৰাম আলুৰ মূল্য 360 টকা হ'লে 8 কিলোগ্ৰাম আলুৰ মূল্য কিমান হ'ব? 12 কিলোগ্ৰাম আলুৰ আছে দাম 360 টকা, তেন্তে 1 কিলোগ্ৰামৰ দাম উলিয়াব হ'লে 360/12 কিলোগ্ৰাম হৰণ কৰি দিলে কিমান পাই আছোঁ আমি? তেন্তে 1 কেজিৰ দাম 30 টকা হৈ যাব। তেন্তে 8 কেজিৰ দাম কিমান হ'ব? 8 × 3 = 24, 24 শূন্য এটা আহি যাব, 240 টকা পাই আছোঁ। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 36। এখন কিতাপৰ মূল্য 150 টকা আৰু বিক্ৰয় মূল্য আছে ইয়াত, বিক্ৰী মূল্য 180 টকা। লাভৰ শতাংশ কিমান হয়? প্ৰশ্নটোত কৈছে কিনা দাম 150 টকা আৰু বিক্ৰী মূল্য 180 টকা, তেন্তে আমাৰ লাভ হৈ আছে 30 টকা। লাভৰ শতাংশ উলিওৱাৰ সূত্ৰটো আছিলে Profit/CP, মানে কিনা দাম ইনটু 100। প্ৰফিট আছে আমাৰ 30 টকা, /CP আছে 150 টকা, ইনটু 100। শূন্য শূন্য কেঞ্চেল হৈ আছে। ইয়াত 5ৰে 3 বাৰ, 5ৰে 2 বাৰ, 3ৰে 30ক 10 বাৰ, অৰ্থাৎ আমি 10 × 2 = 20, 20% পাই যাম আমাৰ আনচাৰটো। আছেনে? অপশ্যন এটো হৈ যাব কাৰেক্ট আনচাৰ আমাৰ। প্ৰশ্নটোত কৈছে 4.8 মিটাৰ আৰু 3.6 মিটাৰ দৈৰ্ঘ্যৰ এখন মজিয়াত 1.2 মিটাৰ দৈৰ্ঘ্যৰ যদি টাইলছ লগোৱা হয়, তেন্তে কিমানটা টাইলছ লাগিব? লগা টাইলছৰ সংখ্যা উলিয়াব হ'লে মজিয়াৰ ক্ষেত্ৰফলক আমি টাইলছৰ ক্ষেত্ৰফলেৰে হৰণ কৰিব লাগিব। মজিয়াটো আছে আয়তাকৃতিৰ আৰু টাইলছটো আছে বৰ্গাকৃতিৰ। মজিয়াৰ এৰিয়া হৈ যাব 4.8 × 3.6, দিগিনটো প্ৰস্থ। টাইলছৰ কালি মানে বৰ্গৰ ক্ষেত্ৰফলটো হ'ব, বৰ্গৰ ক্ষেত্ৰফল আছিলে বাহু স্কুৱাৰ, হয়নে? বাহু মানে কিমান আছে? 1.2, গতিকে 1.2 × 1.2 হৈ যাব। 48ক যদি 12ৰে হৰণ কৰোঁ আমি 4 বাৰ পাই আছোঁ, 12 × 4 = 48, আৰু 1.2 দি 3.6, মানে 12ৰে 36ক হৰণ কৰিলে আমি 3 পাই আছোঁ, 12 × 3 = 36। ইয়াতো 1 ঘৰ দশমিক আছে, ইয়াতো 1 ঘৰ দশমিক আছে, গতিকে দশমিকৰ লগত কোনো টেনশ্যন নাই, দশমিকটো নিজে নিজে ঠিক হৈ যাব। ইয়াত আছে 4, ইয়াত আছে 3, 3 × 4 = 12, অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছে নিশ্চয়? প্ৰথমতে আমি মজিয়াৰ ক্ষেত্ৰফল উলিয়াইছোঁ, মানে মজিয়াৰ ক্ষেত্ৰফলক আমি টাইলছৰ ক্ষেত্ৰফলেৰে হৰণ কৰি দিছোঁ। একেবাৰে সহজ এটা প্ৰশ্ন আছিলে। পৰৱৰ্তী প্ৰশ্নটো আছে এখন বৰ্গাকাৰ উদ্যানৰ প্ৰতি পাৰ্শ্ব 100 মিটাৰ হ'লে, প্ৰতি পাৰ্শ্ব মানে কি? প্ৰস্থটো 100 মিটাৰ হ'লে তাৰ পৰিসীমা কিমান? এখন বৰ্গাকৃতিৰ এখন উদ্যান আছে, ইয়াৰ দৈৰ্ঘ্য ছাইড এটা কিমান কৈছে? 100 মিটাৰ। গোটেইখিনি ইয়াতো 100, ইয়াতো 100, গোটেইখিনি 100 হৈ আছে, তেন্তে ইয়াৰ পৰিসীমা কিমান হৈ আছে? যোগ কৰি দিয়ক, 400, অপশ্যন বিটো কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 39। 3/4 + 8/25 + 4/5 বৰ দশমিক মান কিমান হ'ব? 3/4 + 8/25 + 4/5ৰ দশমিক মান কিমান হ'ব? হৰত চাব, 4 আছে, 25 আৰু 5, এই তিনিটাৰ LCM আহি যাব 100, হয়নে? আৰু 4 দি 100ক 25 বাৰ, 25ৰ লগত ওপৰটো লবৰটো পূৰণ হ'ব, 25 × 3 = 75 হৈ আছে, প্লাছ 25 দি 100ক 4 বাৰ, 4 আৰু 8 পূৰণ কৰিলে 32, 32, তাৰপিছত 5ৰে 100ক 20 বাৰ, 20 আৰু 4 পূৰণ কৰিলে 80। পিছে
ডিভাইডেড বাই 100 ওপৰত কিমান আছে 75 32 আৰু 80 এড কৰিলে কিমান হৈ আছে এটো 0 2 আৰু 5 5 2 0 হৈ যাব 7 8 3 11 11 আৰু 7 11 7 18 187 ডিভাইডেড বাই 100 শূন্য দুটা আছে দশমিক 2 গড় লাগি যাব 1.87 আমি শূন্য এটা লগাব পাৰো 1.870 অপশন এ হৈ যাব আমাৰ কারেক্ট আনসার বুজি পাইছে নিশ্চয় কোয়েশ্চন নম্বৰ 40 ত কৈছে 7 2 4 8 আৰু 0 এই পাঁচটা অংক ব্যৱহাৰ কৰি প্ৰতিটো এবাৰকে ব্যৱহাৰ কৰি গঠন কৰিব পৰা পাঁচ অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যা কৈছে সেই কাৰণে আমি অধক্ৰমত হজুৱাম অধক্ৰমত মানে আগতে ডাঙৰটো লিখিম ইয়াত আটাইতকৈ ডাঙৰ কি আছে মছে দিছে এইখিনি আটাইতকৈ ডাঙৰ কি আছে ইয়াত 8 আগতে আহিব তাৰ পিছত এটাতকৈ অলপ সৰু কি আছে 7 আহিব তাৰ পিছত কি আছে 7 তকৈ সৰু কি আছে 4 তাৰ পিছত কি আছে 2 তাৰ পিছত 0 হয়নে অধক্ৰমত সজাইছো যি নাম্বাৰটো পাম আমি হেটোই হৈ যাব আমাৰ কারেক্ট আনসার অৰ্থাৎ 87420 87420 অপশন সি টো আমাৰ কারেক্ট হৈ আছে বুজি পাইছে না এনেদৰে কৰিব লাগিব যদি কয় যে এই অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ সৰু সংখ্যা লিখিব লাগে তেতিয়া এটা টুইষ্ট আহি যাব তেতিয়া কি কৰিব লাগিব আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব উল্টাটো ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াত সৰুৰ পৰা ডাঙৰলৈ কোৱাৰ লগে লগে আপুনি শূন্যটো আগত দি দিব এটো কৰিলে আনসাৰটো ৰং হৈ যাব শূন্য আগত নাহে কিন্তু শূন্যতকৈ ডাঙৰ কি আছে হেতু চাব লাগিব শূন্যতকৈ ডাঙৰ কিমান আছে 2 আছে তেন্তে 2 আহিব তাৰ পিছত শূন্য আহিব তাৰ পিছত কি চাব 2তকৈ ডাঙৰ কি আছে হেতু চাব 2তকৈ ডাঙৰ আছে 4 তাৰ পিছত আছে 7 তাৰ পিছত আছে 8 তেন্তে এই সংখ্যাটো হৈ যাব আটাইতকৈ সৰু সংখ্যা এই অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা এটো হৈ যাব বুজি পাইছে না নাই এটা অংক যদি আপুনি দুটা কনসেপ্ট বুজি পাইছে একেলগে পৰৱৰ্তী প্ৰশ্ন আছে 41 নম্বৰ 44 ৰ 3/4 অংশ লিখি লৈছো 44 ৰ 144 ৰ 3/4 অংশ 3/4 অংশ আৰু 96 ৰ 2/3 অংশ কিমান বেছি প্ৰশ্নটো ভালদৰে বুজি ল'ব যে কি কৈছে 144 ৰ 3/4 অংশ 96 ৰ 2/3 অংশতকৈ কিমান বেছি প্ৰথমতে আমি এটো বেলেগে বেলেগে উলিয়াব লাগিব কিমান বেছি হ'ব এটো যদি আমি হৰণ কৰো 3 ৰে 96 ত 3 বাৰ তাৰ পিছত দুবাৰ 32 আৰু 2 পূৰণ কৰিলে 4 64 হৈ আছে ইয়াৰ এটো সমতুল্য 64 হৈ আছে 4 ৰে 144 ক ভাগ হৈ আছে নে 4 ৰে 144 ক 3 বাৰ 4 3 গুণ 12 2 বাকি থাকিব 24 ত 6 বাৰ 36 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হৈ আছে 36 আৰু 3 3 6 গুণ 18 8 7 1 3 3 গুণ 9 1 10 108 এতিয়া 108 ৰ পৰা 64 মাইনাস কৰিলে কিমান পাম আমি ইয়াত মাইনাস কৰিলে আমি পাই আছো 8 ৰ পৰা 4 গলে 4 10 ৰ পৰা 6 গলে 4 44 অৰ্থাৎ আমাৰ অপশন বি টো হৈ আছে কারেক্ট আনসার বুজি পাইছে নিশ্চয় কোয়েশ্চন নম্বৰ কিমান হ'ব 42 নহয় ইয়াত আপোনালোকৰ বাবে মই কেইটামান প্ৰশ্ন লৈ আনিছো কি কৈছে প্ৰথম কি কৈছে চাব 6 ৰ প্ৰথম 5টা গুণিতক যোগ কৰিলে ফলাফল কিমান হ'ব 6 ৰ যেটো পূৰণতা আছে তাত প্ৰথম 5টা গুণিতকৰ যোগফল কিমান হ'ব হেতু কৈছে আপোনালোকে কমেন্টত জনাব আনসাৰ কেটা পৰৱৰ্তী এই কোৱেশ্চনটো কি কৈছে যদি x + y ডিভাইডেড বাই x - y ইকুৱেল x² + xy + y² ডিভাইডেড বাই x² - xy + y² হয় তেন্তে y ৰ মান কিমান এটো অলপ ক্ৰিটিক্যাল কোৱেশ্চন হয় যদি আপোনালোকে আনসাৰটো পাৰিছে তেতিয়া হলে কমেন্টত জনাব আৰু নোৱাৰিলে মই নেক্সট ভিডিঅত ইয়াৰ সলিউশনটো কৰি দিম হয়নে পৰৱৰ্তী প্ৰশ্নটো আছে 100 মিটাৰ দীঘল আৰু 60 মিটাৰ প্ৰস্থযুক্ত এখন আয়তাকাৰ উদ্যান চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ পথ আছে এখন উদ্যান আছে 100 মিটাৰ দৈৰ্ঘ্য আৰু 60 মিটাৰ প্ৰস্থৰ এখন উদ্যান আছে ইয়াৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এখন ৰাস্তা আছে তেন্তে কি কৈছে পথটোৰ মাটিৰ মুঠ ক্ষেত্ৰফল কিমান যেটো ৰাস্তাটো আছে ৰাস্তাৰ ক্ষেত্ৰফল কিমান হেতু উলিয়াব লাগে সহজ এটা প্ৰশ্ন হয় যদি আপুনি বুজি পায় তেতিয়া হলে আনসাৰটো কৰিব পাৰিব আৰু যদি নোৱাৰে তেন্তে এই প্ৰশ্নৰ সলিউশনটো মই পৰৱৰ্তী ভিডিঅত দি দিম আমাৰ নেক্সট সেকশন আছে সেকশন ডি ৰিজনিংৰ ওপৰত প্ৰথমটো প্ৰশ্ন আছে কি কৈছে এগ্ৰিকালচাৰ শব্দটোৰ আখৰবোৰেৰে তলৰ কোনটো শব্দ গঠন কৰিব পাৰি এগ্ৰিকালচাৰত কেইটা লেটাৰ আছে এই লেটাৰেৰে তলৰ কোনটো শব্দ আমি গঠন কৰিব পাৰো কোনটো ওয়ার্ড গঠন কৰিব পাৰি ইয়াত চাব ৰিয়েলিটি এগ্ৰিকালচাৰত আৰ আছে ইয়াতো আৰ আছে ই এগ্ৰিকালচাৰত ইটো আছে এও আছে এলো আছে আইও আছে টিও আছে কিন্তু ওয়াই নাই গতিকে অপশন এটো নহয় পৰৱৰ্তী কি কৈছে গ্ৰেট হ'বনে জি আছে জি আৰো আছে ই আছে এও আছে
ই আছে অৰ্থাৎ আমাৰ বিটো কাৰেক্ট হৈ আছে বিটো কাৰেক্ট হৈ আছে ইয়াত ভি নাই লিষ্টত এছ আছে কিন্তু এগ্ৰিকালচাৰত এছ নাই গতিকে আমাৰ অপশ্যন বিটো হৈ যাব কাৰেক্ট গ্ৰেট গ্ৰেট ৱৰ্ডটো আমি এগ্ৰিকালচাৰত যিকেইটা লেটাৰ আছে সেই লেটাৰেৰে লিখিব পাৰোঁ বাকীখিনি ইয়াত ৱাই নাই ভি নাই আৰু এছ নাই কুৱেশ্যন নম্বৰ 43 ৰাতুলে সঞ্জয়ক কৈছে মোৰ মা তোমাৰ মাৰ একমাত্ৰ ছোৱালী ৰাতুল সঞ্জয়ৰ কি হয় বা কি সম্পৰ্ক এইটো বুজিবৰ কাৰণে আমি অলপ জেনেৰেশ্যন ৱাইজ লিখি ল'ম কি কৈছে ৰাতুলৰ মা ৰাতুলক আমি আৰ বুলি লিখিছোঁ ৰাতুলৰ মা আৰ এম বুলি লিখি দিছোঁ সঞ্জয়ৰ মাৰ একমাত্ৰ ছোৱালী সঞ্জয়ৰ মা বুলি যদি কয় তেন্তে ৰাতুলৰ মা আৰু সঞ্জয় ভাই ভনী হৈ আছে তেন্তে এইটো জেনেৰেশ্যনত হ'ব আৰু সঞ্জয়ৰ মা এছ এম বুলি লিখি দিছোঁ ৰাতুলৰ মা আৰু সঞ্জয় ভাইটি ভণ্টি হৈ আছে তেন্তে সুধিছে ৰাতুল আৰু সঞ্জয়ৰ মাজৰ সম্পৰ্কটো কি হ'ব সঞ্জয় আৰু ৰাতুলৰ মা কি হয় ভাইটি ভণ্টি তেন্তে ভণ্টিৰ ল'ৰা কি হ'ব ভাগিন হ'ব অবভিয়াছলি গতিকে অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 44 হ'ব এজন ব্যক্তিৰ পৰিয়ালটো তেওঁৰ পত্নী তিনিটা পুত্ৰ তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰে তিনিটাকৈ পুত্ৰেৰে গঠিত পৰিয়ালটোত সদস্যৰ সংখ্যা কিমান এজন ব্যক্তি আছে আমি 1 বুলি ধৰিলোঁ ব্যক্তিৰ পৰিয়ালটো তেওঁৰ পত্নী ব্যক্তিজনৰ পৰিয়ালত এজন পত্নী তাৰ পত্নী তেন্তে আৰু এটা 1 প্লাছ হ'ব তিনিটা পুত্ৰ হ'লে 3 প্লাছ হৈ আছে তেওঁলোকৰ পত্নী মানে পুত্ৰ তিনিটাৰ পত্নীসকল পুত্ৰ তিনিটাৰ পত্নী তিনিজনী হ'ব হৈছে 3 প্লাছ আৰু প্ৰতিজনৰে তিনিটাকৈ পুত্ৰ তিনিটা পুত্ৰ আছিলে তিনিটা পুত্ৰৰ প্ৰতিজনৰে তিনিটাকৈ পুত্ৰ হ'লে 3 3 গুণ 9 অৰ্থাৎ আমি কাউণ্ট কৰিলে কিমান পাই আছোঁ 1 1 2 5 5 3 8 8 আৰু 9 হৈ আছে 17 অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ 8 9 17 বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 45 কিবা কোড দিয়া আছে জেৰ কাৰণে 1 কেৰ কাৰণে 2 এলৰ কাৰণে 5 এমৰ কাৰণে 7 এনৰ কাৰণে 11 ওৰ কাৰণে 13 আৰু পিৰ কাৰণে 17 বুলি কোড দিয়া আছে ইয়াত এটা ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যনত খালী জেগা ইয়াত কি হ'ব সেইটো উলিয়াব কৈছে আমি চাম কি কৈছে এনৰ ভ্যালু প্ৰথমতে n ইকুৱেল কিমান কৈছে সেইটো চাম বাকিখিনি মচি দিছোঁ নহ'লে এনে ডিষ্ট্ৰব হ'ব n ইকুৱেল 11 বুলি কৈছে তেন্তে এনৰ ভ্যালু আমি 11 বুলি লিখি দিছোঁ মাল্টিপ্লাই ডেশ আছে ডেশ বুলি দিলোঁ m কিমান কৈছে m ইকুৱেল 7 বুলি কৈছে চাব m ইকুৱেল 7 বুলি কৈছে তেন্তে এমৰ ভ্যালু আমি +7 বুলি দি দিম হ'লে নাই তাৰপিছত k প্লাছ k ৰ ভ্যালু কিমান কৈছে k ইকুৱেল 2 ইয়াত চাব k ইকুৱেল 2 আছে 2 বুলি দিলোঁ ইকুৱেল 31 বুলি কৈছে হয়নে মানে ইয়াত যিমানখিনি আছে ক্যালকুলেশন কৰাৰ পিছত আমাৰ 31 ওলাব আনসাৰটো এইটো আমি নাজানো এইটো x বুলি ধৰিলোঁ ইকুৱেশ্যন সলভ কৰিলে আমাৰ x ৰ ভ্যালু আমি পাই যাম 7 আৰু 2 যোগ কৰিলে 9 হৈ আছে 9 টো ৰাইট সাইডত গলে বিয়োগ হৈ যাব 31 ৰ পৰা যদি আমি 9 বিয়োগ কৰো 22 পাই আছো 11x ইকুৱেল 31 ৰ পৰা আমি 9 বিয়োগ কৰি দিম এটো 9 প্লাস হৈ আছিল এটো সাইডত গলে মাইনাস হৈ যাব অৰ্থাৎ 22 অৰ্থাৎ আমি x ৰ ভ্যালু কিমান পাই আছো ইয়াত 11 x ৰ লগত পূৰণ হৈ আছে এটো সাইডত গলে হৰণ হৈ যাব অৰ্থাৎ আমাৰ আনসাৰটো x ৰ ভ্যালু 2 পাই আছো এতিয়া ইয়াত লক্ষ্য কৰক 2 কিহৰ ভ্যালু হয় k ইকুৱেল 2 আছে অৰ্থাৎ আমাৰ খালি জায়গাত k হৈ যাব অপশন নাই আমি এটা অপশন বনাব লাগিব অপশন এ টো কারেক্ট বুলি ধৰি দিছো বুজিছানে পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 হ'ব এজন মানুহে এখন বিশেষ স্থানৰ পৰা উত্তৰ পূব দিশে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে বা যাব ধৰিলে 500 মিটাৰ গৈ তেও দক্ষিণ ফালে ঘূৰিলে আৰু 400 মিটাৰ গ'ল এতিয়া সেই মানুহজনৰ মূৰটো কোন দিশত ঘূৰি আছে প্ৰশ্নত কিছুমান আনৱান্টেড বস্তু আছে হেতু লক্ষ্য কৰিলে আপুনি চাব পাৰিব 500 মিটাৰ 400 মিটাৰ এটো আমাৰ নালাগে ইয়াত দিশৰ কথা কৈছে গতিকে মিটাৰ আমাৰ নালাগে এজন মানুহ এখন বিশেষ স্থানৰ পৰা উত্তৰ পূব দিশলৈ গৈছে ধৰক এটো ইয়াত আমি দিশ কেটা লিখিলো ইয়াত ইষ্ট ওয়েস্ট নৰ্থ আৰু সাউথ নিৰ্দিষ্ট স্থান আমি মাজৰ এইখিনি ধৰিলম ইয়াৰ পৰা উত্তৰ পূব এইফালে হ'ব উত্তৰ পূব ফালে গৈছে তাৰ পৰা কি কৰিছে ইয়াত 500 মিটাৰ গৈছে কিমান গৈছে এটো আমাৰ নালাগে তাৰ পৰা আকৌ দক্ষিণ ফালে ঘূৰিছে এইখিনি গৈছে তাৰ পিছত দক্ষিণ ফালে ঘূৰিছে অৰ্থাৎ এইখিনি আহি গ'ল হয় না ইমানখিনি আহি গ'ল এতিয়া মানুহজনৰ মূৰটো কোন দিশত আছে এইফালে ঘূৰি আহিলে 400 মিটাৰ তেন্তে মূৰটো কোন ফালে থাকিব দক্ষিণ ফালে অৰ্থাৎ অপচন আমাৰ বি টো হৈ যাব কাৰেক্ট দক্ষিণ মুৱা হৈ থাকিব বুজি পাইছানে
এতিয়া আপোনাক যদি কয় যে আৰম্ভণি স্থানৰ পৰা কিমান দূৰত্বত আছে, তেন্তে এই ডিষ্টেঞ্চটো আমাৰ ওলাব লাগিব। এই ডিষ্টেঞ্চটো এইটো 500 হৈ যাব, এইটো 400 হৈ যাব। তেন্তে এইটো বিন্দুৰ পৰা এইটো বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব সেইটো উলিয়াব লাগিব। সেইটো আপুনি যদি পাৰে কমেণ্টত জনাবচোন। পৰৱৰ্তী প্ৰশ্নটো কি কৈছে চাব। এজন মানুহে আইনাত পিছফালে বেৰত থকা দেৱাল ঘড়ীটো ঠিক 3 বজাত দেখিলে। আচলতে ঘড়ীটো কেইটা বাজি আছে? ইয়াৰ কাৰণে আপোনালোকৰ বাবে মই এটা ঘড়ী লৈ আনিছোঁ। ঘড়ীটো দেখুৱাই দিওঁ, তাৰপিছত আপুনি গম পাই যাব যে কি হয়। এই কুৱেশ্যনটো মিৰৰ ডায়েগ্ৰামৰ ওপৰত আছে। মিৰৰ ডায়েগ্ৰাম কি কৰিব লাগে? ফ্লিপ কৰি দিব লাগে। ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডৰ ফালে ফ্লিপ কৰি দিলে আমি আনচাৰটো পাই যাওঁ। এইটো সহজতে বুজোৱাৰ কাৰণে মই এটা ডায়েগ্ৰাম লৈ আনিছোঁ। এই ডায়েগ্ৰামটো লৈ আনিছোঁ। চাব, এইটো ৰাইট ছাইডৰ পৰা, অৰ্থাৎ এইটোৰ পৰা ৰাইট ছাইডৰ পৰা আমি লেফ্ট ছাইডে ফ্লিপ কৰিব লাগিব, তেতিয়া আমি আনচাৰটো পাই যাম। ঘড়ীটোত চাব 3টা বাজি আছে। মই যদি ইয়াক ফ্লিপ কৰাওঁ, ডাঙৰ কৰি দিছোঁ অলপ, 3টা বাজি আছে। ফ্লিপ কৰাম এতিয়া। ফ্লিপ কৰালে কেইটা বাজি আছে? 9টা বাজিলে নে নাই? আমি ফ্লিপ কৰি দিম। ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডৰ ফালে ফ্লিপ কৰিলে আমি মিৰৰ ডায়েগ্ৰামটো পাই যাওঁ। বুজি পাইছে? পৰৱৰ্তী প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ কিমান হ'ব? 48। আমাৰ কুৱেশ্যনকেইটা শেষেই হৈছে আৰু এইটোলৈ 3টা কুৱেশ্যন আছে। কি কৈছে? এটা সংকেত এনুৱেল শব্দটো লিখা হয় লুনা বুলি, LAUNA বুলি লিখা হয়। তেন্তে সংকেত মান্থলি কি হিচাপে লিখা হ'ব? কুৱেশ্যনটোত চাব, এনুৱেলক লৌনা বুলি লিখিছে। তেন্তে এলটো আগত আহিছে, এটো পিছত, মানে যিটো চাব ফাৰ্ষ্টৰটো লাষ্টত, লাষ্টৰটো আগত। এইটো উল্টা ছাইডৰ পৰা এল, এইটো আগতে লিখিছে, পিছত এ লিখিছে, পিছত ইউ লিখিছে, এইটো তাৰপিছত এন, এইটো এন, তাৰপিছত এইটো এন, পিছত এ, এইটো লিখিছে। তেন্তে আমি মান্থলি মানে ৱাইটো আমি আগত লিখিম, ৱাই, পিছত এল আহিব, পিছত এইচ, পিছত টি, এন, অ' এম। অপশ্যন এত আছে বি কেঞ্চেল আৰু ডি কেঞ্চেল, ৱাই পিছত এল, গতিকে এও কেঞ্চেল হৈ আছে। অপশ্যন C2 হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 49। অভিধান অনুসৰি অৰ্থাৎ ডিকশ্যনেৰী অনুসৰি তলৰ শব্দবোৰৰ ক্ৰম সজোৱা। শব্দকেইটা ইয়াত দিয়া আছে, এই শব্দকেইটা ডিকশ্যনেৰী অনুসৰি লিখিব লাগে। এ কিউ চাব নালাগে, গোটেইখিনিত এ কিউ বুলি আছে। পিছত ইউ, ইয়াতো ইউ, 3টা লেটাৰ, ফাৰ্ষ্টৰ 3টা লেটাৰ একেই আছে, গতিকে ফাৰ্ষ্ট 3টা চাব আমাৰ নালাগেই। পিছৰখিনি চাব কি আছে, বাকীখিনি মুচি দিছোঁ। ইয়াত আছে ই, ইয়াত আছে এ, ইয়াত আই, ইয়াত এ। তেন্তে ইটো নাহে আগতে, হ'লে 2 আহিব, নহ'লে 4 আহিব। 2, 4 বা 4, 2 দি ষ্টাৰ্ট হ'ব। 2,4 বা 4,2। তেন্তে এই বি আৰু এইটো কেঞ্চেল হৈ আছে। ইয়াত আছে আৰ, ইয়াত আছে টি। এই আৰ আৰু টিৰ মাজত আগত কি আহে? আৰ, হয়নে? তেন্তে আমাৰ 2 আগত আহি যাব, অৰ্থাৎ আমাৰ এইটো নহয়। অপশ্যন এটো কাৰেক্ট নহয়, C2 হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। 2, 4, 1, 3। বুজি পাইছে নিশ্চয়? আমাৰ অন্তিমটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 50 আজিৰ মক টেষ্টৰ। তলৰ থোপটোৰ বিসদৃশ জোৰটো নিৰ্ণয় কৰা। কি কৈছে? কাগজ, কলম, বুঢ়া বুঢ়ী, সাপ নেউল, তোলা চাবি। কাগজ আৰু কলমৰ মাজত ৰিলেশ্যন আছে, লিখা হয়। বুঢ়া আৰু বুঢ়ী, বুঢ়া বুঢ়ী বুলি কোৱা হয়। সাপ নেউলটো এইটোহে ডাউট লাগিছে, এইটো নহয়, অৰ্থাৎ এইটো অপশ্যন চিটো কাৰেক্ট হৈ আছে। তোলা দি চাবি, এইটো গোটেইখিনিৰ মাজত ৰিলেশ্যন আছে। বুঢ়া বুঢ়ীৰ মাজত, কাগজ কলমৰ মাজত, তোলা চাবিৰ মাজত ৰিলেশ্যন আছে। কিন্তু সাপ নেউলৰ মাজত কি ৰিলেশ্যন আছে? শত্ৰুতা। বাকীখিনি মিত্ৰ বা এটা আনটো অবিহনে নথকাৰ নিচিনা, থাকিব নোৱাৰাৰ নিচিনা হৈয়ে থাকে। কিন্তু সাপ নেউল এটা আনটোক দেখিব নোৱাৰে, চিৰবৈৰী হয়। গতিকে অপশ্যন চিটো হৈ যাব আমাৰ কাৰেক্ট। বুজি পাইছে নিশ্চয়? আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও উপকৃত কৰিব। 50টা কুৱেশ্যনৰ ভিতৰত আপোনাৰ কিমানটা শুদ্ধ হৈছে এইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, আৰু চেনেলটোত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়ালৈকে যদি আপুনি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, তেতিয়াহ'লে এই QR কোডটো স্কেন কৰি টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰিব, বা অভিজিত একাডেমি বুলি চাৰ্চ কৰিলেও আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰিব। আমি তাত প্ৰতিটো ভিডিঅ'ৰ PDF-সমূহ আপলোড কৰোঁ। তাৰ পৰা ফ্ৰী অফ কষ্ট আপুনি ডাউনলোড কৰি নিজৰ ষ্টাডি মেটেৰিয়েলখিনি প্ৰস্তুত কৰি নিজৰ প্ৰিপাৰেশ্যন আগুৱাই নিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ত।